बे समाव मोनसे बिग ब्रेकिं निउज गसाइगावनि श्रीरामपुर आसाम ग्रामीण विकास बेंकआव जाख'नायनि अजद रोजा रोजा सुबुंफोरखौ सरकारनि अनसुंथाइ फैदों होनना थगायनानै लाख लाख रां जाख'दों माखासे दुथां सिखाव सुबुंफ्रा गसाइगावनि श्रीरामपुर आसाम ग्रामीण विकास बेंकआव सोलिगासिनो दं सरकारनि अनसुंथाइ फैदों होननानै थगायनानै जाख'नायनि अजदा अजद दैखांनाय बादिब्ला थमास बरगयारी आरो रनेन हाज'वारी मुंनि सुबुङा गामियाव थांना सुबुंफोरनि न' हाबनानै एकालीन सरकारनि 15,000 रां अनसुंथाइ फैदों होननानै भटार कार्ड आधार कार्ड आरो पान कार्ड लानानै थाङो आरो गासैबो गोनां फोरमानफोरखौ दिलीप नार्जारी मुंनि सुबुंनो गथायो। थमास आरो रनेन हाज'वारीया बै सुबुंफोरखौ श्रीरामपुर आसाम ग्रामीण विकास बेंकआव लानानै थाङो आरो गासैबो फोरमान बिलाइफोराव सहि होहोनानै आखायाव 5,000 रां गथायनानै हरो। 15,000 रां होनायनि खोथा होनानै थमास रनेन आरो दिलीपआ 5,000 रांल' होयो। थगायजानाय सुबुंफ्रा अजद होनाय बायदिब्ला थमास रनेन दिलीप मुंनि दालालफोरा बै सागान होनाय सुबुंफोरनि मुङाव खमैबो 1 लाख रांनि बांसिन लन बख'यो आरो बै दुथांफ्रा बिजाथिनो सरकारनि एकालीन दान होनना 5,000 रांल' हरो। नाथाय बै दुथांफोरनि बेबायदि थगायनायखौ थगायजानाय सुबुंफ्रा बेंक स्टेटमेन्ट दिहुननायाव गिख्रंथाव जाखांनायनि बाथ्राया सोराङाव फैदों। बेबायदि सरासनस्रा सुबुंफोरखौ सरकारिनि अनसुंथाइ मुं लाना लाख लाख रां जाख'ग्राफोरनि सायाव गोथौ बिजिरना साजा होनो खावलायदों रायजो राजाफ्रा। আপনার নাম কি? দুলাল বর্মন। ঘর মাকটাইগাঁও। কি হয়েছে ঘটনাটো? ঘটনাটো যে তোমাস আর রনেন মোর ঘরত আছে আসিয়া এককালীন বলে লোন দিবে, লোন না দিয়া মোর টাকা পয়সা তো দেয় নাই, তারপরে নিয়া কি বলে কাগজপত্র লাগে, কাগজপত্র আমি দিছো নিয়া ওয়া গেছে। কত টাকা দিছে আপনাকে? মোক 4,900 দিছে। 4,900 আর বাকি টাকা দেয় নাই। কিমান টাকা বুলি কইছিল আপনার? মোক কইছে 15,000। হয় নাকি? কেতিয়া লৈ গৈছিল কাগজপত্র? কাগজপত্র ওদিন তারিখ বা কয় তারিখ আছিল, তারিখত মোর ফর্ম নাই। টাকা উলোৱাৰ সময়ত আপনার লৈ গৈছিল নেকি? হ্যাঁ মোক লৈ গৈছে। আপনার সহি লৈছে? হ্যাঁ সহি লৈছে। এতিয়াহে মোর নামত বলে মেলা টাকা লোন হয়েছে, এতিয়া কেমন করে শুকাম? আপনার সমস্যা হয়েছে? হ্যাঁ মোর সমস্যা হয়েছে। কি কব আপনি? আমি কি কম, মুই একদিন কালে মরি গেলে মোর বেটায় শুকাব তো আর পাবো না না, এইটু তার মোর লোনটা শোধ করা লাগবে। যারা কাগজ নিছে? যারা কাগজ নিছে। তোমার কি কইছিল? এককালীন দান? হ্যাঁ এককালীন দান। লোন হয়ে গেল? লোন হয়ে গেল। কয়ারি আবার আমার গ্রাম 1 নং বাজুগাঁও। আমার হয়েছে কি ঘটনা, ওই যে রনেন আর থমাস ওরা ডাকায়া নিয়ে গেছে। আবার শ্রীরামপুর ব্যাংকে, হ্যাঁ শ্রীরামপুর ব্যাংকে ফ্রি লোন পাবো বলিয়া ডাকায়া নিয়ে গেছে। এখন আমাকে মাত্র 5,000 টাকা দিয়া দিছে। আর ওরা কি করছে আমরা জানি না, এখন আমরা মানিতে পারবো না। আমার বেটা দেখলো অনলাইনে মোবাইলে, এখন টাকাটা লোনটা বেশি হয়ে গেছে। আমার নামে বলে 1 লাখ টাকা হয়ে গেছে। এটা মানতে পারবো না আমি। কিমান দিছে আপনার? মাত্র 5,000। আপনার নামত 1 লাখ টাকা লোন আছে? হ্যাঁ মাত্র 5,000 দিছে ওরা, 1 লাখ এখন লোন হয়ে গেছে। এখন কি করবে আপনি? এখন আমি মানতে পারবো না, এটা মানতে পারবো না। ব্যাংকে যখন টাকা দিছিল কে কে ছিল এখানে? ওইখানে থমাস আর এই যে রনেন, তারপরে অনেক মানসি ছিল। ওদের লগে আরো কেউ আসিল নাকি আপনার লোন দেওয়ার সময়? আছে, অনেক আছে। এখন ঠকাইছে নাকি? ঠকাইছে, অনেক ঠকাইছে। 1 লাখ টাকা খালি 5,000 দিছে? খালি 5,000 দিছে। কি চাই আপনি, কি চাই? আমি এটা মানতে পারবো না, কখনো মানতে পারবো না। লোনটা সুদ করা লাগবে ওরাই সুদ করা লাগবে, রনেন আবার থমাস।
না হলে কিন্তু আমি ওদেরকে কেস দিব পারে। কামিনী, আপনার নাম কি? রিজিনা বসুমতারি, ঘর কর বাজুগাঁও। কি কব কওকচোন? ওই লোন দিবে কইয়া আইছে থমাস রনেন, হয়। তারপরে খালি 15,000 দিছে। 15,000 সম্পূর্ণ দিছে আপনার? না দিয়ে নাই, কিমান দিছে? 5,000। 15,000 অকল 5,000 দিছে? 100 কম 5,000। কিমান টকাৰ লোন লৈছিল আপুনি? কত টাকার লোন নিছিলেন আপনি? 15,000। 15,000 খালি 5,000 দিছে, 100 টাকা কম। 100 টাকা কম 5,000। কি নাম কৈছে কাগজ লোৱা মানুহগুলা? রনেন থমাস। ঘৰত আহি লৈ গৈছিল নেকি? হ্যাঁ হ্যাঁ। কি কৈছে সিহঁতে লোন দিবে বুলি কৈছিল? না ফ্রি কৈছিল। ফ্রি কৈছে? হ্যাঁ। এতিয়া আপোনাৰ নামত লোন আছে? না হাজবেণ্ডৰ নাম। হাজবেণ্ডৰ নামত লোন আছে? আছে। লোনটো পৰিশোধ কৰিব নালাগে বুলি কৈছিল নেকি? হ্যাঁ হ্যাঁ। ফ্রি পাব বুলি কৈছিল। যোৱা কেইদিন আগত মানে দুজন মানুহ আহিছিল এই আবেলি সময়ত। কি নাম? এই থমাস আৰু ৰনেন হাজোৱাৰী। সিহঁতে মানে মাৰ লগত কথা পাতি আছিল, মানে দেউতাৰ নামত শ্ৰীৰামপুৰ ব্ৰাঞ্চৰ এই আছাম বিকাশ বেংকৰ পৰা এককালীন টকা আহিছে বুলি। তাৰপিছত দেউতাটো মানে মৰি গ'ল। তাৰপিছত ক'লে এই তোমাৰ নামতে হ'ব। সেই মৰ্মে মানে মোৰ ডকুমেণ্টটো লৈ যাইখিনি মানে 2 দিন পাছত মোক মাতিলে। মানে সিহঁতেই মাতিলে আৰু আপোনাৰ নামত এই ডকুমেণ্টবিলাক মানে ৰেডি হৈছে বুলি। তাত 15,000 টকা এককালীন চেংচন হৈ আছে বুলি। সেই মৰ্মে মানে ময়ো যাইখিনি সাইন কৰিলোঁ এই এগ্ৰিমেণ্টত। আৰু টকা উইথড্ৰ কৰাৰ পিছত মানে কিমান 15,000 টকা দিলে আৰু হাতত। তাৰপিছত গেটত মোক মানে 6,000 টকা দিখিনি মানে বাকীখিনি মানে সিহঁতে ল'লে আৰু। আচল ঘটনাটো কি? আচল ঘটনাটো হ'ল মানে 2 দিন পাছত চালো মানে মোৰ নামত এই আসাম গ্ৰামীণ বিকাশ বেংক শ্ৰীৰামপুৰত 1,22,000 লোন নিয়া মানে আপডেট হৈ আছে। আৰু তাত লোন আউটষ্টেণ্ডিংটো মানে 80,000 সামথিং আছে আৰু আপোনাৰ নামত? মোৰ নামত। মই এইটো দেখি আৰু 15,000 টকাটো মানে এককালীন বুলি ক'লে, কিন্তু লোন এমাউণ্টটো ডাঙৰ হৈ আছে তাতে। এইটো চাই কিনি মানে মনত বেয়া লাগিল। আৰু মই তাতে চালোঁ, তাতে বেংক মেনেজাৰ পুৰা ষ্টাফ আৰু ভিতৰত এই আমাৰ গাঁৱৰে দিলীপ নাৰ্জাৰী মানে সিহঁতে এইবোৰ মানে লোন চলাই আছে। মানে দুখীয়া মানুহবোৰ আহে, মানে সিহঁতৰ পৰাও মানে এনেকুৱা লোৱা মই দেখিলোঁ আৰু। এককালীন টকা দিয়াৰ নামত প্ৰলোভন কৰি ফচাই আছে মানুহবিলাক। হয়, মানে ভিতৰে এইবিলাক চব লোন হৈ আছে এককালীন নামত। লাখৰ ওপৰত 1,22,000, 1,10,000, 1 লাখ এনেকুৱা মই গম পালোঁ আৰু এতিয়া। আৰু কোনোবা আছে আপোনাৰ লগত? আমাৰ গাঁৱৰে আৰু বহুত মানুহ আছে, এই সান্তালী, ৰাভা, ৰাজবংশী আৰু মানে মুছলমান বহুত মানুহ। কি ক'ব আপুনি? এইটো লুণ্ঠন চলি আছে নেকি? আমাৰ এই গোসাইগাঁও মহকুমাৰ আণ্ডাৰত যে আসাম গ্ৰামীণ বিকাশ বেংক শ্ৰীৰামপুৰ ব্ৰাঞ্চত এনেকুৱা বহুত ডাঙৰ মানে লুণ্ঠন চলি আছে। বেংক শাখাৰ লগত কোনে জড়িত আছে ইয়াতে? তাতে বেংক মেনেজাৰ, পুৰা ষ্টাফ আৰু ভিতৰত মানে দিলীপ নাৰ্জাৰী আৰু ৰনেন হাজোৱাৰী, থমাস মানে সিহঁতে গাঁৱৰ পৰা মানে মানুহ লৈ যায়। সেইকাৰণে মই অনুৰোধ জনালোঁ এই আসাম চৰকাৰ বা ডিষ্ট্ৰিক্ট প্ৰশাসনত
এই আসাম গ্রামীণ বিকাশ বেংক মানে সৰু ব্ৰাঞ্চ তাতে এনেকৈ ডাঙৰ লুণ্ঠন চলি আছে এইটো যেন খতৰ তাৰ ওপৰত মানে একশ্যন লয় আৰু যেন এই শাখাত যেন ভাল মানে সেৱা চলে আৰু খালি ধন লুণ্ঠনৰ কাৰণে নহয় ধন জমা ৰাখা উঠা এনেকৈ সাৰ্ভিস যেন পায় মানুহৰ